অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত যোৰহাট জিলা প্ৰশাসন আৰু কৃষ্টিৰ কঠিয়াৰ সহযোগত তিয়ক বিধানসভা সমষ্টি ভিত্তিক সংগীতৰ এক গ্ৰীষ্মকালীন কৰ্মশালা তিয়ক উচ্চ মাধ্যমিক বিদ্যালয়ত যোৱা 11 জুলাইৰ পৰা আৰম্ভ হৈছে। আগন্তুক 25 জুলাইলৈকে অনুষ্ঠিত হ'বলগীয়া এই কৰ্মশালাত প্ৰশিক্ষক ৰূপে অসমৰ কেইবাগৰাকীও বিশিষ্ট সংগীত শিল্পীৰ উপস্থিতিত প্ৰায় 30 গৰাকীকৈ ছাত্ৰ ছাত্ৰীক জ্যোতি বিষ্ণু আৰু ভূপেন্দ্ৰ সংগীতৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে অসমৰ চুকে কোণে লুকাই থকা প্ৰতিভাসমূহ উলিয়াই অনাৰ স্বাৰ্থত অসম চৰকাৰে যোৱা বছৰৰ পৰা সমগ্ৰ ৰাজ্যখনতে এইদৰে সাংস্কৃতিক তথা ক্ৰীড়াৰ ক্ষেত্ৰখনত যি ব্যৱস্থা গ্ৰহণ কৰি আহিছে এয়া সকলোৱে আদৰণি জনাইছে আৰু এইসমূহ কৰ্মশালাই ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিব বুলি আশা প্ৰকাশ কৰিছে অভিজ্ঞ ব্যক্তিসকলে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসন আৰু কৃষ্টিৰ কঠিয়াৰ সহযোগত আমাৰ তিয়ক উচ্চ ইংৰাজী বিদ্যালয়ত 11 জুলাইৰ পৰা 25 জুলাইলৈকে তিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰীসকলক গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। ইয়াত ইতিমধ্যে আমাৰ কৰ্মশালাৰ আমাৰ জয়ন্তনাথ আৰু জয়ৰাণীয়ে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু ভূপেন্দ্ৰ সংগীত ইতিমধ্যে শিকাই গৈছে, কৰ্মশালাত অনুষ্ঠিত কৰি গৈছে তেখেতসকলে। আজিৰ পৰা আমি আকৌ সেই নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা এইসকল বৰেণ্য শিল্পীৰ গীতসমূহ শিকাবৰ কাৰণে যত্ন কৰিছোঁ। অসম চৰকাৰে এইটো খুব ভাল পদক্ষেপ লৈছে। আমি জানো যে যোৱা বছৰৰ পৰা এই সাংস্কৃতিক সংগ্ৰাম অনুষ্ঠিত কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিভা বিকাশৰ ক্ষেত্ৰত তেখেতসকলে যি প্ৰচেষ্টা কৰিছিল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত তাৰে এটা অংশৰূপে এবাৰ গ্ৰীষ্মকালীন কৰ্মশালা দিয়া হৈছে আৰু সেই কৰ্মশালা আজি আমি চেষ্টা কৰোঁ ছাত্ৰ ছাত্ৰীসকলক কিবা আপোনাৰ দিবৰ কাৰণে। ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহ দেখি আমি ভাল পাইছোঁ যে তেখেতসকল আহি গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত তেখেতসকলে আমাৰ লগত সহযোগিতা কৰিছে আৰু আমি সেইবাবে জিলা প্ৰশাসন বা অসম চৰকাৰলৈ আমি কৃতজ্ঞতা জনাইছোঁ যাতে তেখেতসকলে যি পদক্ষেপ লৈছে এই পদক্ষেপ ফলৱৰ্তী হওক। ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই সোণসিৰীয়া গীতবিলাক আমি বিভিন্ন পৰ্যায়ৰ যোগেদি আমি শিকোৱাৰ ব্যৱস্থা কৰি তেখেতসকলে পৰিৱেশন কৰি তেখেতসকলৰ যি মহান শিল্পীসকলৰ উদ্দেশ্য আছিল অসমখনক একতাৰ দোলেৰে অসমখনক সুন্দৰৰূপে সজোৱাৰ যি চেষ্টা কৰিছিল তাক নতুন প্ৰজন্মই চেষ্টা কৰক এই কামনা কৰিছোঁ। অসম আদিত্য তিয়ক NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।